পুথিমাৰী চান্দিপাৰা হায়াৰ ছেকেণ্ডেৰী স্কুল মিনাৰা খাতুন লগত আছে ৰচিদা খাতুন। আজি গোটেই অসমত শিক্ষা জগতৰ কাৰণে এটা যথেষ্ট গুৰুত্বপূৰ্ণ দিন। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ সপোনৰ প্ৰজেক্ট নিযুত মইনা আঁচনি, যাৰ দ্বাৰা 10 লাখ ছোৱালীক উপকৃত হ'ব। তাৰ হামিদাবাদ কলেজৰ পৰা এই ফকীৰগঞ্জ অঞ্চলত আমি ইয়াতে আনুষ্ঠানিকভাৱে যে প্ৰগ্ৰাম লোৱা হৈছে তাতে আমি উপস্থিত আছোঁ। আপোনালোকে জানে ইয়াতে যথেষ্ট সংখ্যক ছোৱালী আহিছে আৰু এটা কথা আপোনালোকে জানে যে যেহেতু মই নিজেও এজন চিকিৎসক, মোৰ তাতে কিন্তু বিভিন্ন ছোৱালী লৈ তাৰ মা দেউতা মোৰ তাতে যায় কম বয়সতে বহুত বেমাৰ হৈ যোৱা। গতিকে মোৰ বাস্তৱিক অভিজ্ঞতা আছে। 18 বছৰ, 19 বছৰ, 20 বছৰ হাত তলত এটা ল'ৰা ছোৱালী, কোলাত এটা। গতিকে মাননীয় মুখ্যমন্ত্ৰী যে এটা শিক্ষা জগতৰ কাৰণে আলোড়নকাৰী এই যে সিদ্ধান্ত লৈছে, যাৰ দ্বাৰা আমাৰ ছোৱালীহঁতে কমচে কম ডিগ্ৰী পাছলৈকে বা তাৰ উপৰিও তাৰ পিছতো যদি পঢ়ে চৰকাৰৰ পৰা এটা সহায়তা পাব, যাতে অৰ্থনৈতিক কাৰণে তেখেতসকলৰ পঢ়া শুনা নষ্ট নহয়। হয়, ইয়াৰ দ্বাৰা তেখেতসকলে হয়তো বাল্য বিবাহৰ পৰা ৰক্ষা পৰিব, সেইটো এটা ফেক্টৰ আছে তাতে। কিন্তু যদি সমাজ শিক্ষিত হ'ব লাগে, মাতৃজাতি শিক্ষিত কৰাৰ প্ৰয়োজনীয়তা আছে। ইয়াতে 632 students in 13 schools। আনুষ্ঠানিকভাৱে আমি 2জনকে দিছোঁ, প্ৰতি স্কুল 2জনকে দিয়া হৈছে, প্ৰতি বিদ্যালয় হিচাপে 26 জন দিয়া হৈছে। টোটাল 632, 836 টকা 8,68,250। 1000 টকা আৰম্ভণিত এইবাৰ আমি ড্ৰাফট আকাৰে দিয়া হৈছে, কিন্তু ভৱিষ্যতে সেইটো তেখেতসকলৰ ডিবিটিৰ দ্বাৰা নিজৰ একাউণ্টত সোমাই যাব। যুগান্তকাৰী দিন বা ইতিহাস সৃষ্টি হ'লে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আজি শুভ উদ্বোধন কৰে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনতাৰ জননেতা আমাৰ সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই, লগতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াই আজি আমাৰ সেই অনুষ্ঠানৰ প্ৰতি সংগতি ৰাখি আজি আমাৰ ধুবুৰী জিলাৰ হামিদাবাদ মহাবিদ্যালয়ত আজি 13খন স্কুলৰ 868 জন ছাত্ৰীক আজি আমাৰ নিযুত মইনা আঁচনিৰ আজি চেক প্ৰদান কৰা হয়। আৰু ইয়াতে আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমাৰ ধুবুৰী জিলাৰ পৌৰপতি সন্মানীয় ডক্টৰ সময় সান্যাল ডাঙৰীয়া। চৰকাৰে আজি ছাত্ৰীসকলৰ মনত কি উৎসাহ আপোনালোকে দেখাই পাইছে। আৰু বিশেষকৈ আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত কম বয়সতে ছাত্ৰীসকলক বা দৰিদ্ৰৰ অভাৱেই হওক বা এনেই যিকোনো কাৰণতে হওক ছাত্ৰীসকলক সোনকালে বিয়া দিয়ে। গতিকে ইয়াত বাল্য বিবাহ বহুত ৰোধ হ'ব আৰু বিশেষকৈ আমাৰ সংখ্যালঘু ছাত্ৰীসকলে এই আঁচনি পাই নিশ্চয় তেখেতসকলে কমেও BA পাছ কৰিব। আৰু এইটো আমাৰ ছাত্ৰীসকলৰ কাৰণে এটা ভাল খবৰ। আৰু তেখেতসকলে ফূৰ্তি পাইছে। বহুত ছাত্ৰীয়ে ইতিমধ্যে আমাক কৈছে যে ছাৰ আমি মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ আৰু আমি যাতে পঢ়া শুনা কৰিব পাৰোঁ। আমাৰ এই ক্ষেত্ৰত আমাৰ পিছপৰা এইবিলাক অঞ্চলত এনেকৈ মাননীয় মুখ্যমন্ত্ৰী যিটো দৃষ্টিগোচৰ দিছে, ইয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী তেখেতসকলে কোটি কোটি ধন্যবাদ জনাইছে। আৰু আমি কৈছোঁ যে অসমত এনেকৈ আৰু মাননীয় মুখ্যমন্ত্ৰী যিটো কৰিলে এনেকৈ হয়তো আৰু কোনোবাই কৰিব পাৰিব বুলি মোৰ বিশ্বাস নহয়, কাৰণ তেখেতে দিনে দিনে এটাকেই যুগান্তকাৰী ইতিহাস কৰি আছে। মেট্ৰিক পাছ কৰালৈকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ 1000 টকা আৰু ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ 1250 টকা আৰু স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেট 2500 টকালৈকে পাব। আৰু আজি এটা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে এইটো খালি ছাত্ৰীসকল পাইছিল, এতিয়া ল'ৰাৰ ক্ষেত্ৰতো কিবা এটা কৰিব। তো এইটো এটা ভাল খবৰ নিশ্চয় আপোনালোকে পাব, মাননীয় মুখ্যমন্ত্ৰী আজি ক'লেই। আৰু বিশেষকৈ আমাৰ এইবিলাক যিহেতু নদীৰ গৰাখহনীয়া ঠাই, বহুত দৰিদ্ৰ ল'ৰাই ইয়াতে পইচাৰ অভাৱত গুৱাহাটীত গৈ কাম কৰে বা অসমৰ বিভিন্ন প্ৰান্তত, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তেখেতসকলে ছাত্ৰ হৈও কাম কৰিবলৈ যায়। যদি কিবাকৈ সঁচাই এনেকৈ এটা আঁচনি আহে, নিশ্চয় আমাৰ এই ল'ৰাবোৰৰ বা এই ছাত্ৰসকলে পঢ়া শুনাত হয়তো অগ্ৰাধিকাৰ হ'ব, ভালকৈ পঢ়া শুনা কৰি নিজৰ জীৱন গঢ়িব পাৰিব, লগতে দেশখনো আগুৱাই লৈ যাব পাৰিব।
ভাল লাগিছে নাজমুন নেহা চিটাগড় হাই সেকেন্ডারি স্কুল আজিৰ এই যে ভাল লাগিছে তেখেতক বহুত বহুত ধন্যবাদ জনাইছো আৰু মই এই 1000 টকা দি মই যাবতীয় খৰচ কৰিব পাৰিম আৰু স্কুলত যোৱা আছে খৰচটো দি পাৰিম আৰু মোৰ হাত খৰচটো হৈ আছে চিটাগড় হাই সেকেন্ডারি কিমান টকা পালে 1000 টকা এই টকাখিনি পাই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কি জনাব? বহুত বহুত ধন্যবাদ জনাইছো তেওঁক কাৰণ এই টকাখিনিৰে মই মোৰ যাৱতীয় খৰচ কৰিব পাৰোঁ আৰু বিদ্যালয় অহা যোৱাৰ আৰু তাৰমানে পইচাখিনি মোৰ হাত খৰচটো দিয়াৰ কাৰণে তেওঁক বহুত বহুত ধন্যবাদ জনাইছো হিমন্ত বিশ্ব শৰ্মা হয় বাল্য বিবাহ কমিবই হয়